নমস্কাৰ এয়া CT18 ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ লক্ষ্মীনন্দন বৰা আৰু নাই আজি পুৱা 11 বজাত শেষ নিশ্বাস ত্যাগ কৰে আজীৱন সাহিত্য সাধনাৰে অসমৰ সাহিত্যৰ ভঁৰাল চহকী কৰা বৰেণ্য ব্যক্তিগৰাকীয়ে অসমীয়া সাহিত্য জগতৰ মহিৰুহ গৰাকীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে ৰাজ্য আৰু এটা দুখ খবৰ বিদায় ললে যশস্বী সাহিত্যিক পদ্মশ্ৰী লক্ষ্মীনন্দন বৰাই নৱগ্ৰহ শ্মশানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা যুঁজাচল হৈছে এয়া নৱগ্ৰহ শ্মশানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ মহিৰুহগৰাকীৰ অন্তিম শয়নত শেষ বিদায় জনাইছে গুণমুগ্ধসকলে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা এয়া পৰিৱেশ পোনপটীয়া সম্প্ৰচাৰ নৱগ্ৰহ শ্মশানৰ পৰা বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ নশ্বৰতে ক্ষন্তেক সময়ৰ পাছতে বিলীন হ'ব পঞ্চভূতত অন্তিম শয়নত অন্তিম বিদায় গুণমুগ্ধৰ মন্ত্ৰীৰ বিষয়া আদি কৰি অজস্ৰ গুণমুগ্ধ ভিৰ কৰিছেহি নৱগ্ৰহ শ্মশানত
শেষ বিদায় জনাইছে এইদৰে শোকাহতৰ ৰাজ্যবাসী এগৰাকী যশস্বী সাহিত্যিকক হেৰুৱালে। বিশিষ্ট সাহিত্যিকগৰাকী কৰোণাত আক্ৰান্ত হৈ নিগেটিভ হোৱাৰ পাছতো 89 বছৰ বয়সত আজি পুৱা 11 বজাত শেষ নিশ্বাস ত্যাগ কৰে। এনেদৰে বিভিন্ন দল সংগঠন, ৰাজ্য চৰকাৰ প্ৰশাসনৰ লোকৰ উপস্থিতিত, সাধাৰণ লোকৰ উপস্থিতিত অন্তিম বিদায় জনোৱা হৈছে প্ৰিয় সাহিত্যিকগৰাকীক। সাহিত্য জগতৰ নক্ষত্ৰ তেওঁৰ বহুমূলীয়া অৱদান, সেই অৱদানে সদায়ৰ কাৰণে চহকী কৰি যাব অসমীয়া সাহিত্যৰ ভঁৰাল। কেইবাটাও বঁটা প্ৰাপক আছিল তেওঁ। মাহেকীয়া আলোচনী গৰিয়সীখনৰ সম্পাদক আছিল অন্তিম সময়ত। গঙা চিলনীৰ পাখি, পাতাল ভৈৰৱী আদি উপন্যাসৰ বাবে কেইবাটাও সন্মান বঁটা লাভ কৰিছিল এগৰাকী মহিৰো সাহিত্যিকে। তেওঁৰ অন্তিম শয়নত ফুলৰ থোৰাৰে শেষ বিদায় জনাইছে নৱগ্ৰহ শ্মশানত অজস্ৰ গণমূৰ্ধই। মুখ্যমন্ত্ৰী প্ৰমুখ্যে
আৰু এটা দুখ খবৰ বিদায় ললে যশস্বী সাহিত্যিক পদ্মশ্ৰী লক্ষ্মীনন্দন বৰাই গঙা চিলনীৰ পাখি জাকেৰি নাহিকে পাম পাতাল ভৈৰৱী সেহি গুণনিধিকে ধৰি অজস্ৰ বহুল পঠিত উপন্যাসৰ স্ৰষ্টা লক্ষ্মীনন্দন বৰাৰ বিয়োগত শোকত উঠলি উঠিছে গুণমুগ্ধ শোক প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ডক্টৰ লক্ষ্মীনন্দন বৰাৰ পৰলোক প্ৰাপ্তি হৈছে অসম চৰকাৰৰ হৈ মই গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু পৰিয়ালৰ আটাইলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ পিছত আকৌ এগৰাকী মূল্যৱান ৰত্ন হেৰুৱালে এটা অপূৰণীয় ক্ষতি ৰাজ্য চৰকাৰে সম্পূৰ্ণ মৰ্যাদা সহকাৰে তেখেতৰ অন্তিম সংস্কাৰৰ ব্যৱস্থা কৰিব কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল বৰ্ষীয়ান সাহিত্যিকগৰাকী 3 দিন পূৰ্বে কোভিড নিগেটিভ ৰিপৰ্ট আহিছিল যদিও স্বাস্থ্যৰ অৱস্থা উন্নত নোহোৱাত তেওঁক পুনৰ মহানগৰীৰ এক্সেল কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল পিছে কাল নিয়তিয়ে দিলে তেওঁক বিদায় লোৱাৰ ইংগিত বৃহস্পতিবাৰে পুৱা 11 বজাত দেহাৱসান ঘটিল কথাশিল্পীগৰাকীৰ দেউতাৰ আচলতে যিখিনি হৈছিলে কোভিডৰ সময়ত যথেষ্ট ভালেই তেখেতে যুদ্ধ দি আছিলে কিন্তু বেলেগ বেলেগ ধৰণৰ আপোনালোকে জানে দেউতাৰ 89 বছৰ এই বয়সত ডক্টৰসকলে যথেষ্ট চেষ্টা কৰিছিল আৰু তেখেতসকলে যথেষ্ট আশা কৰিছিলে যে এই বয়সতো দেউতাই মানে জীয়াই থাকিবৰ কাৰণে যিটো আপ্ৰাণ চেষ্টা সেইটো তেওঁলোকে শলাগ লৈ তেখেতসকলেও আশা কৰিছিলে যে হয়তো দেউতাই যুদ্ধখন জয়ী হ'ব পাৰিব কিন্তু অৱশেষত তেখেতে হাৰ মানিলে বৃহস্পতিবাৰে নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় লক্ষ্মীনন্দন বৰাৰ শেষকৃত্য মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শেষকৃত্য অনুষ্ঠান তদাৰক কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৰা ডাঙৰীয়াৰ আত্মাই চিৰশান্তি লাভ কৰক ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ মই ব্যক্তিগতভাৱেও আৰু তাৰ উপৰি অসম চৰকাৰৰ পৰা আমি গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ তেখেতৰ যিখিনি অৱদান সেইখিনি আমি অসমৰ সকলো ৰাইজে একমুখে স্বীকাৰ কৰে আৰু তেখেতৰ অৱদানখিনি যাতে চিৰযুগমীয়া হয় এই কথাখিনি নিশ্চয় অসম সাহিত্য সভা অসম চৰকাৰ আমি সকলোৱে নিশ্চয় এই কথাখিনি আমি চিন্তা কৰি চাম লক্ষ্মীনন্দন বৰাৰ বিয়োগত শোক প্ৰকাশ কৰিছে বুদ্ধিজীৱী নগেন শইকীয়া কুল শইকীয়াকে ধৰি সাহিত্য ক্ষেত্ৰৰ আন বহুগৰাকী বিশিষ্ট ব্যক্তিয়ে তেখেতৰ মৃত্যুত মোৰ এগৰাকী সহোদৰ জ্যেষ্ঠ ভাতৃক হেৰুওৱাৰ যিটো দুখ সেই দুখ অনুভৱ কৰিছোঁ মই যথাৰ্থৰে মৰ্মাহত হৈছোঁ আৰু ডক্টৰ বৰাৰ স্মৃতিত মই মোৰ গভীৰ আন্তৰিক শোক প্ৰকাশ কৰি তেখেতৰ স্মৃতি তৰ্পণ কৰিছোঁ অসমৰ কাৰণে এক অপূৰণীয় ক্ষতি আমাৰ জাতীয় জীৱন ভাষা সাহিত্য সংস্কৃতি আটাইলৈ তেখেতৰ যি অৱদান সেয়া আমি চিৰনমস্য হিচাপে ল'ব লাগিব অসম সাহিত্য সভাৰ ফালৰ পৰা তেখেতৰ স্মৃতি আৰু শ্ৰদ্ধাৰ কাৰণে যিখিনি কৰিবলগীয়া আছে আমি কৰিবলৈ বদ্ধপৰিকৰ লক্ষ্মীনন্দন বৰাৰ বিয়োগ জাতীয় জীৱন আৰু সাহিত্য জগতৰ এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি আন বহুজনে তেখেত আছিল অসমৰ জাতীয় জীৱনৰ এগৰাকী অন্যতম শুভচিন্তক তেখেতে অসমীয়া জাতিৰ পৰিসৰ বৃদ্ধি কৰাৰ কাৰণে ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীক মূল্যায়ন কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলে শংকৰদেৱ চৰ্চা সম্পৰ্কে এগৰাকী বিশিষ্ট পণ্ডিত আছিল তেখেতে স্বাধীনতা সংগ্ৰামী পীতাম্বৰ দেৱগোস্বামী সত্ৰাধিকাৰ তেওঁলোকৰ বিষয়ে তেখেতে উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্যত এক নতুন ধাৰাৰ সৃষ্টি কৰিছে এইগৰাকী সাহিত্যিকৰ প্ৰয়াণত মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ হীৰকজ্যোতি মালাকাৰৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মন্ত্ৰীসকলে চৰকাৰৰ নেতিবাচক ফিডবেক লওক কেবিনেটৰ 0 আৱাৰত এইবোৰ আলোচনা কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চৰকাৰ চলোৱাৰ এই মন্ত্ৰণা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
দিল্লীত সংবাদমেলত এই কথা অৱগত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰি অসমৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। বিশেষকৈ অসমৰ বান, কোভিড পৰিস্থিতিক লৈ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী। আনহাতে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰবাৰ জনাইছো, একোজন মন্ত্ৰীয়ে 7জনকৈ বিধায়কৰ সৈতে আলোচনা কৰক, মন্ত্ৰীসকলে চৰকাৰৰ নেতিবাচক ফিডবেক লওক, কেবিনেটৰ 0 আৱাৰত এইবোৰ আলোচনা কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে মন্ত্ৰণা দিলে প্ৰধানমন্ত্ৰীয়ে। দিল্লীত সংবাদমেলত এই কথা অৱগত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰি অসমৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। বিশেষকৈ অসমৰ বান, কোভিড পৰিস্থিতিক লৈ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। আনহাতে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাৰ চেষ্টাও অব্যাহত ৰাখিছে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 1 ঘণ্টাতকৈ বেছি সময় তেখেতে মোৰ লগত কথা পাতে আৰু অসমৰ বান পৰিস্থিতিৰ পৰা আদি কৰি কোভিড পৰিস্থিতিলৈ তেখেতে মোৰ পৰা এক সম্যক জ্ঞান ল'ব যত্ন কৰে যে অসমত কি হৈ আছে বা আমি কিখিনি কৰিছো। তেখেতে আৰু এটা মোক কৈছে যে সপ্তাহত 2 দিন কোনোবা এখন জিলাত থাকিবৰ কাৰণে আৰু হেলিকপ্টাৰত ৰাতিপুৱা গৈ গধূলি ঘূৰি আহিব হাক দিছে, যে ৰাতি জিলাখনত থাকিবৰ বাবে। যে সপ্তাহত 2 দিন কৈছে, কেতিয়াবা দিগদাৰ হলে 10 দিনত 2 দিন, কিন্তু প্ৰত্যেকটো এসপ্তাহ 10 দিনৰ ভিতৰত 2খন জিলাত নৈশ ৰাতি থকাৰ কাৰ্যসূচী লৈ যাবৰ কাৰণে কৈছে। গৃহমন্ত্ৰী ডাঙৰীয়াক মই 2বাৰো পালো আৰু অসমৰ শেহতীয়া আইন শৃংখলা পৰিৱেশ, আমাৰ ড্ৰাগছ, গৰুৰ চোৰাং সৰবৰাহ, অবৈধ মাৰা নষ্ট, এই গোটেইবিলাক কথা তেখেতৰ লগত মোৰ 2 দিনে মই বহু সময় ধৰি বহিলো আৰু 2 দিনে তেখেতে কিছু নিৰ্দেশো দিছে, কিছু পৰামৰ্শও দিছে। পৰেশ বৰুৱা ডাঙৰীয়াই আলোচনাৰ কাৰণে তেখেতে যিমান বাতৰি কাকতত সাক্ষাৎকাৰ দিছে, তেখেতে এটা কথা কৈছে যে সাৰ্বভৌমত্বৰ ওপৰত আলোচনা হ'ব লাগে। পৰেশ বৰুৱা ডাঙৰীয়াই কৈছে যে মই শান্তিৰ পক্ষত আছো, চৰকাৰেও কৈছে শান্তিৰ পক্ষত আছো। আৰু থাৰ্ড এংগলটো হ'ল যে অসমৰ মানুহে যিকোনো মূল্যৰ বিনিময়তে এটা স্থায়ী শান্তি বিচাৰিছে। গতিকে এই পজিটিভ আৰু নিগেটিভ এই দুইটাৰ মাজত এটা আমি ৰাস্তা উলিয়াব লাগিব। আৰু সেই ৰাস্তা কেনেকে উলিয়াব পাৰি তাৰ মন্থন বহুত পৰ্যায়ত চলি আছে। দিল্লীৰ পৰ্যায়তো চলি আছে, দিছপুৰৰ পৰ্যায়তো চলি আছে, আৰু মই নিশ্চিত কৰবাত নহয় কৰবাত মন্থন নিশ্চয় আলফাৰ পৰ্যায়তো চলি আছে। আমি পৰীক্ষা পতা আৰু নপতাৰ দুইটাই পোষকতা কৰা নাই। খালি মই চাব খুজিছো যে সাপোজ আজি মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত এটা ল'ৰাই এন্ট্ৰেন্স দিবৰ কাৰণে 50% লাগে। এতিয়া মই ল'ৰাখিনিক পাছ কৰাই দিলো, এতিয়া এওঁলোকে মেডিকেল ইঞ্জিনিয়াৰিং দিব পাৰিবনে নাই? কথাটো পৰীক্ষা পাতা আৰু নাপাতাটো ধৰি থকা নাই। আপোনালোকে মই নাপাতো বুলি কোৱাৰ পিছত তেওঁলোকৰতো মাৰ্কশ্বিটখন খালি পাছ বুলি যাব। ল'ৰাটোৱে মেডিকেলত কেনেকে চিট পাব? তাৰমানে পুৰণা বেটছৰ ল'ৰাখিনিহে মেডিকেলত এন্ট্ৰেন্সত আহিব পাৰিব। এই বছৰ তেওঁলোকে মেডিকেল এন্ট্ৰেন্স দিব নোৱাৰিব, ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স দিব নোৱাৰিব। দিল্লী ইউনিভাৰ্চিটিত কি নম্বৰ লৈ পঢ়িব? আমাৰতো ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ যোৱাবাৰো আমি কোভিডৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পাতা নাই। সেইকাৰণে ব্যৱহাৰিক কথাটো চিন্তা কৰিব লাগিব। CBSE এই ক্ষেত্ৰত কি নিৰ্দেশ দিয়ে যে বোলে নহয় এইবাৰ এন্ট্ৰেন্সৰ কোনো কাট অফ মাৰ্ক নাথাকিব। তেনেকুৱা যদি অৰ্ডাৰ আহে আমি পৰীক্ষা নাপাতাকৈ পাৰিম। বোলে এইবাৰ কোনো এডমিশ্যনৰ কাৰণে কলেজবিলাকত সৰু সৰু পৰীক্ষা হ'ব, মাৰ্কছ নালাগে, এন্ট্ৰেন্স এক্সাম হ'ব, আমি পাছ কৰাই দিব পাৰিম। সেইকাৰণে এই বিষয়টো আমি অপেক্ষা কৰিছো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে। হোজাৰ চিকিৎসক নিগ্ৰহৰ ঘটনাক পুনৰবাৰ কঠোৰ ভাষাৰে নিন্দা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এমাহৰ ভিতৰত চাৰ্জশ্বিট দাখিলৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। ঘটনাৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিব শূন্য সহনশীল নীতি। চিকিৎসক নিৰ্যাতনকাৰীক সকিয়নি মুখ্যমন্ত্ৰীৰ। ক্ৰিয়াতকৈ অধিক হ'ব প্ৰতিক্ৰিয়া। ঘটনাক লৈ চৰকাৰে ল'ব শূন্য সহনশীল নীতি।
মঙলবাৰে হুজাইৰ উদালিৰ ফুলতলী আদৰ্শ হাস্পতালত সংঘটিত বৰ্বৰ ঘটনাৰ পুনৰবাৰ নিন্দা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, যিকেইজন ব্যক্তিয়ে ঘটনাৰ লগত জড়িত তেওঁলোকক আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু মই অলৰেডি পুলিচক কৈছোঁ যে এমাহৰ ভিতৰত চাৰ্জশ্বিট দিব লাগে আৰু 3 মাহ বা 6 মাহৰ ভিতৰত আমি কনভিকশ্যন ল'ব লাগে আৰু তেতিয়ালৈকে যাতে মানুহকেইটা জেলৰ পৰা ওলাই যাব নোৱাৰে। গতিকে এই ক্ষেত্ৰত চৰকাৰে দৃঢ় ব্যৱস্থা ল'ব। যি ক্ৰিয়া হ'ব তাতকৈ প্ৰতিক্ৰিয়া বেছি ডাঙৰ হ'ব। এই কথাটো সকলোৱে বুজি লোৱা উচিত যে ক্ৰিয়া হ'লে প্ৰতিক্ৰিয়াটো তাতকৈ ডাঙৰ হ'ব। এমাহৰ ভিতৰত চাৰ্জশ্বিট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। আনহাতে বুধবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে উদালি কাণ্ডৰ অভিযুক্ত আৰু 2টা দুৰ্বৃত্তক। দুৰ্বৃত্ত 2টা ঝাৰণী গাঁৱৰ ইমদাদুৰ ৰহমান আৰু নুৰ হুছেইন। ইয়াৰ লগে লগে 26 জনলৈ বৃদ্ধি পালে চিকিৎসক নিগ্ৰহৰ ঘটনাত গ্ৰেপ্তাৰ কৰা অভিযুক্ত লোকৰ সংখ্যা। হুজাই জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নেতৃত্বত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে জোৰদাৰ তদন্ত। ইফালে ঘটনাত জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে AIUDF প্ৰধান সাংসদ বদৰুদ্দিন আজমলে। এই ঘটনাই হুজাইবাসীক সমগ্ৰ বিশ্বৰ আগতে লজ্জানত কৰা বুলি মন্তব্য কৰি শীঘ্ৰেই ভুক্তভোগী চিকিৎসকজনক আজমল ফাউণ্ডেশ্যনৰ পৰা 1 লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথাও ঘোষণা কৰে আজমলে। যে বৰ্বৰতা আর লজ্জাজনক ঘটনা কৰিছে, এইটোৱে গোটেই আমাৰ অসমবাসীৰ হোজাইবাসীৰ চকু নত হৈ গৈছে। আমি লজ্জা পাইছোঁ। ইসকলক শাস্তি কঠোৰছে কঠোৰ শাস্তি দিব লাগে, কোনো একজনকো মাফ কৰিব নালাগে। মই আমাৰ আজমল ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ ডক্টৰ খসৰুল ইছলাম, মাৰ্কাজুল মাৰিফৰ ডক্টৰ শামছুল ইছলাম চবক মই ৰিকুৱেষ্ট কৰি আছোঁ, আপোনালোকে যিমান জলদি পাৰে ডক্টৰ সেনাপতিৰ ঘৰত গৈ বা তেখেতৰ ক্লিনিকত গৈ 1 লাখ টকা আজমল ফেমিলিৰ পৰা তেখেতক উপহাৰ দিব লাগে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰোনা কালত সংঘটিত এই ঘটনাই বৰ্তমানেও অব্যাহত ৰাখিছে বিৰূপ প্ৰতিক্ৰিয়াৰ। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা, হুজাইৰ পৰা প্ৰণৱ শৰ্মা আৰু দবকাৰ পৰা আব্দুল হাকিমৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ মৰিয়নীত চিকিৎসকক আক্ৰমণৰ অপচেষ্টা। কাকজান চাহ বাগিচা চিকিৎসালয়ত নিশাৰ ৰোগীৰ মৃত্যুক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। অস্ত্ৰোপচাৰ কক্ষত সোমাই কথমপি প্ৰাণ ৰক্ষা পৰিল চিকিৎসকগৰাকীৰ। চিকিৎসালয়ৰ আচবাবো লণ্ডভণ্ড কৰিলে ৰোগীৰ আত্মীয়ই। উদালিৰ পিছত এইবাৰ মৰিয়নী। চিকিৎসালয়ৰ আচবাব লণ্ডভণ্ড, এগৰাকী ৰোগীৰ মৃত্যুৰ পিছতে উত্তপ্ত পৰিস্থিতি। গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত ৰক্ষা পৰিল চিকিৎসক। হুজাইৰ উদালিৰ ঘটনাৰ এদিন পিছতে মৰিয়নীৰ কাকজান চাহ বাগিচা চিকিৎসালয়। ৰাজু ৰবিদাস নামৰ এজন ৰোগীৰ চিকিৎসালয়খনত মৃত্যুৰ পাছতে উত্তেজিত হৈ পৰে আত্মীয়সকল। চিকিৎসকৰ গাফিলতিৰ অভিযোগ তুলি উত্তেজিত লোকসকলে চিকিৎসালয়খনৰ আচবাব লণ্ডভণ্ড কৰাৰ লগতে চিকিৎসক নাৰ্ছকো প্ৰহাৰ কৰিবলৈ উদ্যত হয়। এম্বুলেন্সত পঠোৱালোঁ অক্সিজেন দি কিনে, তেতিয়া অন দ্য ৱে মানুহজন এক্সপায়াৰ হ'ল বুলি গম পালোঁ। তো এম্বুলেন্সখন ফিৰি আহিলে আমাৰ বাগানত। ডেথ ক'ড ডিক্লেয়াৰ কৰাৰ পাছত আমাৰ তেওঁলোকৰ ওচৰত থকা মানুহখিনি যথেষ্ট অলপ আঘাত পাইছে বাৰু, কোনোবা ঢুকুৱাৰ হ'লে সেনেকুৱা আঘাত পায়। তাৰ মাজতে 2জন মানে অলপ ভেণ্ডেলিজিম কৰিলে। আমাৰ হস্পিটেলৰ দৰ্জাৰ গ্লাছ টাছ অলপ ভাঙিলে। ঘটনাস্থলীত মৰিয়নী আৰু দেবেৰাপাৰ আৰক্ষী থানাৰ বিষয়াৰ নেতৃত্বত যোৱা নিৰাপত্তাৰক্ষীৰ এটা দল উপস্থিত হৈহে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। বুধবাৰে দিনত উদালিৰ চিকিৎসকক প্ৰহাৰৰ প্ৰতিবাদত ৰাজ্যজুৰি চিকিৎসকসকলে বৰ্জন কৰিছিল চিকিৎসালয়ৰ বৰ্হি বিভাগ। বুধবাৰৰ নিশাই কাকজান চাহ বাগিচা চিকিৎসালয়ত অনুৰূপ ঘটনা সংঘটিত হোৱাত ঘটনাৰ প্ৰতিবাদ জনাই মৰিয়নীৰ চিকিৎসালয়খনৰ চিকিৎসক কৰ্মচাৰীসকলে বৃহস্পতিবাৰৰ দিনটো কৰ্মবিৰতি পালন কৰে। লগতে চিকিৎসকৰ নিৰাপত্তাৰ দাবী কৰে সকলো চিকিৎসাকৰ্মীয়ে। চিকিৎসকজনকো অকণমান আক্ৰমণ কৰাৰ চেষ্টা কৰিছিলে, তেওঁলোকে আচবাব ভাঙিছে। নাৰ্ছ আছিলে
নাৰ্ছ আছিলে, চিষ্টাৰ আছিলে, সকলোবিলাকে আছিলে। তেওঁলোককো অপদস্থ কৰাৰ চেষ্টা কৰিছিলে। উত্তেজিত লোকসকলে এনেদৰে এই চিকিৎসালয়খনৰ বিভিন্ন আচবাব দুৱাৰ খিৰিকী এনেদৰে ভাঙিছে, তেওঁলোকে শিলগুটি নিক্ষেপ কৰি এনেদৰে ভাঙিছে, তেওঁলোকে প্ৰহাৰ কৰিছে। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। এফালে অসম আৰক্ষীৰ আধুনিকীকৰণৰ শ্লোগান, আনফালে আকৌ বজাৰ গৃহত চলিছে আৰক্ষী চকী। যোৰহাট জিলাৰ বেকাজান আৰক্ষী চকীখনে এতিয়া স্থায়ী গৃহৰ অভাৱত সাপ্তাহিক বজাৰ গৃহৰ পৰাই অব্যাহত ৰাখিছে কাম কাজ। গৃহহীন অসম আৰক্ষী, এটা খোলা বজাৰ গৃহতে চলিছে আৰক্ষীৰ কাম কাজ। যোৰহাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ বেকাজান আৰক্ষী চকী। অসম নাগালেণ্ডৰ সীমা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি 1972 চনতে স্থাপন কৰা হৈছিল গুৰুত্বপূৰ্ণ বেকাজান আৰক্ষী চকীটো। কিন্তু নগা পাহাৰৰ পৰা নামি অহা পানীৰ সোঁত আৰু পলসত ক্ৰমান্বয়ে পোত যায় বেকাজান আৰক্ষী চকীৰ চৌহদ। অৱশেষত আৰক্ষী চকীৰ মূল গৃহটো এককাল পৰ্যন্ত পুতি পেলায় বেকাজানৰ পলসে। আৰু ঠিক তেতিয়াৰে পৰাই স্থায়ী ঠিকনা নাই বেকাজান আৰক্ষী চকীৰ। অস্থায়ী ঠিকনা হৈ পৰে সমীপতে থকা সাপ্তাহিক বজাৰখনৰ গৃহৰ এটা অংশ। তথাপি এবুৰি সমস্যাৰ মাজেৰে সাপ্তাহিক বজাৰ গৃহৰ পৰাই চলাই আহিছে চকীৰ কাম কাজ। থকা খোৱাৰ কোনো ধৰণৰ সুব্যৱস্থা নথকাত এক প্ৰকাৰৰ অঘৰীৰ দৰে দিন অতিবাহিত কৰিছে আৰক্ষী জোৱানসকলে। তিতাবৰত নৱনিৰ্বাচিত বিধায়ক ভাস্কৰ বৰুৱাই আৰক্ষী চকীখনৰ দুৰৱস্থাৰ বুজ লৈ অনতিপলমে ৰাজ্যৰ গৃহ বিভাগৰ সৈতে যোগাযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মই ফটো উঠাই লৈছোঁ আৰু মই অনতিপলমে মই আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি চৰকাৰক আমি জনাম এই থানাৰ উন্নীতকৰণৰ কাৰণে। চেষ্টা কৰিম যাতে এখন পূৰ্ণাংগ পৰ্যায়ৰ থানালৈ উন্নীতকৰণ কৰিব পৰা যায়। পৰৱৰ্তী সময়ত মই তাৰ বাবেহে চেষ্টা কৰিম। তিতাবৰৰ পৰা অনমোল যাদৱ, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটা চমু বাণিজ্যিক বিৰতি।